চতিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উদযাপন হল চতিয়া দিৱস। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু চতিয়াবাসী ৰাইজৰ সহযোগত আজি উদযাপন হল চতিয়া দিৱস। চতিয়া দিৱস কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা চতিয়া দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাৰতৰ স্বাধীনতা আন্দোলনত চতিয়াবাসী ৰাইজৰ সাহসক ভূয়সী প্ৰশংসা কৰে। অসহযোগ আন্দোলন, ভাৰতীয় আন্দোলন, আইন অমান্য আন্দোলনত চতিয়াবাসী ৰাইজৰ যি ভূমিকা সেয়া ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাস সদায় স্মৰণীয় হৈ ৰ'ব বুলি মন্তব্য কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰৰ বিধায়ক উৎপল বৰা, ৰঙাপুৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী আৰু বৰচলাৰ বিধায়ক গণেশ লিম্বুৱে। 1942 চনৰ 20 আগষ্টৰ আজিৰ দিনটোত কিদৰে চতিয়াৰ জনতাই চতিয়া থানাত উৰি থকা ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰিছিল তাৰ ওপৰত প্ৰস্তুত কৰি উলিওৱা এখন আলেখ্যও প্ৰদৰ্শন কৰা হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চতিয়াৰ ঐতিহাসিক থানা পৰিদৰ্শন কৰি স্বাধীনতা আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে 5 কোটি টকাৰ এখন পাৰ্কৰ আধাৰশিলাও স্থাপন কৰি চতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত বিশাল ৰাজহুৱা সভাত ভাষণ প্ৰদান কৰি অসমৰ প্ৰথম মুকলি বিহু চতিয়াৰ মাধুৰী আহতৰ তলৰ মুকলি বিহু প্ৰকল্প নিৰ্মাণৰ বাবে 2 কোটি টকাৰ অনুদান ঘোষণা কৰে। উল্লেখযোগ্য যে 1942 চনৰ আজিৰ 20 আগষ্টৰ দিনটোতেই চতিয়াৰ হাজাৰ হাজাৰ ৰাইজ ওলাই আহি ব্ৰিটিছৰ পতাকা নমাই ভাৰতীয় ত্ৰিৰংগা উত্তোলন কৰিছিল। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকী আজি জামুকুৰি হাটত। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। ভোটাৰ তালিকা সংশোধনী বিধায়ক হোৱা নাই। বিধায়কখন হৈছে যে মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী বা মন্ত্ৰীসকলক যদি আৰক্ষীয়ে 5 বছৰতকৈ অধিক কাৰাবাস হ'ব পৰা গোচৰত গ্ৰেপ্তাৰ কৰে তেতিয়া তেওঁলোকৰ পদ নিজে নিজে বাতিল হৈ যাব। আৰু ইয়াক কংগ্ৰেছে আজি লোকসভাত বিৰোধিতা কৰিছে আৰু তেওঁলোকে SIR-খনকো বিৰোধিতা কৰিছে। কিন্তু যোৱাকালি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে যিটো গৱেষণা প্ৰতিষ্ঠানে মহাৰাষ্ট্ৰত ভোটৰ খেলিমেলি হোৱা বুলি গৱেষণা পত্ৰখন প্ৰকাশ কৰিছিল তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰি সেই গৱেষণা পত্ৰখন প্ৰত্যাহাৰ কৰিছে। গতিকে মই ভাবোঁ যে কংগ্ৰেছ দলে তেওঁলোকে ভাৰততে হওক বা কোনোবা ৰাজ্যতে হওক অশান্তিৰ সৃষ্টি কৰিব বিচাৰে। ৰাইজক ফেচ কৰাৰ তেওঁলোকৰ কোনো সাহসো নাই আৰু সেইবাবে তেওঁলোকে নোহোৱা ইছ্যু কিছুমানকো ইছ্যু বনাবৰ কাৰণে বিচাৰি থাকে। মই ভাবোঁ যে ৰাইজে এইবিলাক চাই থাকে আৰু ৰাইজে নিজেই তাৰ যোগ্য প্ৰত্যুত্তৰ দি আহিছে আৰু দি যাব। যেতিয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট বিলখন সদনত আহে কংগ্ৰেছ দল আৰু অসমৰ পৰা যোৱা কংগ্ৰেছৰ সাংসদসকলে তাক বিৰোধিতা কৰিছে আৰু ইয়াৰ ভিডিঅ'ও আছে। তেওঁলোকে ন' বুলি চিঞৰি আছিলে। গতিকে অসমৰ ৰাইজে এই ঘটনাবোৰ নিজেই চাই আছে যে নিজৰ ৰাজ্যত এখন ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিব, তাকো তেওঁলোকে বিৰোধিতা কৰে। গতিকে কংগ্ৰেছ যে অসম বিৰোধী তাক তেওঁলোকে নিজেই বাৰে বাৰে প্ৰমাণ কৰি থাকে। আমি প্ৰমাণ দিয়াৰ দৰকাৰেই নাই। ছেমি কণ্ডাক্টৰৰ সময়ত মল্লিকাৰ্জুন খাৰ্গে লৰাই বিৰোধিতা কৰিছিল। IIMত অসমৰ পৰা যোৱা সাংসদসকলে বিৰোধিতা কৰিছে। গতিকে এখেতসকলৰ বিষয়ে অসমৰ ৰাইজে বুজি পায় আৰু সেইকাৰণে মই ভাবোঁ যে অসমৰ ৰাইজে তেওঁলোকক যোগ্য উত্তৰ দি আহিছে আৰু দি যাব। সীমান্তত যি জমিয়তী উলেমা বাংলাদেশৰ